দিয়া 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 মন কৰিবা পিছত দেই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি দেওবাৰ, আমি ৰাতিপুৱা ওলালোঁ আটাইকেইটা। আজি বহুত দিনৰ পৰা ভাবি থকা এটা প্ৰগ্ৰাম আমাৰ আজি ছাকচেছ হ'বগৈ আৰু সেইটো কাৰণে এয়া আমি তিনিজনীয়া পৰিয়ালটো ওলাই আহিছোঁ আমাৰ ঘৰৰ পৰা আৰু বাকীকেইটা ফেমিলিও আহিব। আমি আচলতে আজি 2 বছৰমানৰ পৰা সকলোৱে মিলিজুলি বাহিৰত গৈ এসাঁজ খাম। বাহিৰত মানে এনেকুৱা আৰু পিকনিক নিচিনাকৈ ক'ৰবাত মিলি পেলাই আমাৰ কেম্পাছৰ আটাইকেইটা পৰিয়ালে খাম বুলি কেইবা বছৰো এই প্লেনটো কৰি আমি মানে ছাকচেছ হ'ব পৰা নাই। চবৰে কিবা নহয় কিবা এটা ওলাই শেষত গৈ পেলাই প্ৰগ্ৰেমটো নহয়গৈ। এইবাৰ মানে মৃগাক্ষীহঁতে কহৰাত মানে ঘৰ বনাইছে মাটি কিনি পেলাই, তেওঁলোকে হোমষ্টে বনাই আছে আৰু মৃগাক্ষীয়ে সেইদিনাখন ক'লে যে এবাৰ নহ'লে ওলাব আমাৰ তাতে, আমি মানে সকলোৱে মিলিজুলি এসাঁজ খাম, খুব ভাল লাগিব তাতে, গোটেইখিনি যাব। আমিও ঠিক ঠাক কৰি পেলাই এটা দেওবাৰ তথাপিতো কেঞ্চেল হ'ল। আজি নেক্সটটো দেওবাৰে আমি মৃগাক্ষীহঁতৰ ঘৰত খাম বুলি চবেই ৰেডি হ'লোঁ আৰু আহি পাই গ'লোহি কহৰা, এয়া মৃগাক্ষীহঁতৰ ঘৰ। বৰ ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে। ইমান ধুনীয়া লাগিছে। আপুনি ঢেৰ ধুনীয়াকৈ ৰুইছে আকৌ। কিমান ধুনীয়াকৈ সজাই ৰাখিছে, বহুত ধুনীয়া লাগিছে সঁচাকৈ দেই। বাগান ভেলিয়াবোৰ ফুলি আছে, গোটেইখিনি ফুলিছে, আপোনাৰ প্ৰায় ফুলিছে ন? ফুলিছে আকৌ। এইফালে নাৰ্জী আছে দেখিছে, সেইফালে বোলে আণ্টি ওচৰত দি দিয়া, আণ্টি ইয়াত লৈ আনা। একে ধুনীয়াকৈ থৈছে। এজোপাও একে তলতে ফুলিছে। ইয়াত কিবা দিছে আপুনি, সাৰ নে কি? ধুনীয়া লাগিছে ছাৰ। সঁচাই সোমাই আহিয়ে ইমান ধুনীয়া পৰিৱেশ নহয়। মৃগাক্ষীৰ হাজবেণ্ড ডক্টৰ ৰাজীৱ বসুমতাৰী, তেখেত ডিআৰ কলেজৰ প্ৰফেচাৰ আৰু তেখেত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰো, খুব ভাল ফটোগ্ৰাফাৰ হয় আৰু তেখেতক সকলোৱে চিনি পায়। তেখেতে ইমান ধুনীয়াকৈ সজাইছে নহয় ঘৰখনৰ মানে পৰিৱেশটো, সেউজীয়া কৰি ৰাখিছে, গোটেইখন সেউজীয়া, তাৰ মাজতে ধুনীয়া এখন মানে বাগিচাও কৰিছে, শাক পাচলিৰ বাগিচা। এইবিলাক সৰু হৈ আছে, আপোনালোকে সেইটো ধৰিব পৰা নাই। ইয়াত মই বেঙেনা দেখিছোঁ, সেইফালে ধনিয়া দেখিছোঁ, আঁতৰৰ পৰা মই ধৰিব পাৰিছোঁ, বেৰি থৈছে, ধনিয়া হৈছে, এয়া চাওক ধনিয়াবিলাক হৈ আছে দেখিছেনে? আৰু এইফালে জলকীয়া, বেঙেনা, ধুনীয়াকৈ পাচলি খেতিও কৰিছে। আৰু গোটেই ৰাস্তাটো চব পদূলিৰ পৰা ইমানেই ধুনীয়া লাগিছে নহয়, দুইফালে চব ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? কিমান ধুনীয়াকৈ সেউজীয়া কৰি ৰাখিছে, যথেষ্ট কষ্ট কৰিছে তেখেতে আৰু খুব ধুনীয়া এটা পৰিৱেশ, আমাৰ বিৰাট ভাল লাগিছে। প্ৰথমে চাই লওঁ, পানী দি থাকিব লাগিব। মানে আমি বনাওতে অলপমান লিক থাকি গ'ল। কিমান দ আছে এইটো? বেছি দ নাই। ইয়াতে মাগুৰ মাছ কেইটামান আছে, লালুকি আছে। এইটো মাগুৰ মাছো আছে, লালুকিও আছে ইয়াতে ন? পদুমো আছিলে, সেইটো হেৰি হৈ গ'ল। আৰু পাছফালেও আছে নি পদুম? সেইফালে লাইনকৈ টাববিলাকত যে দি থৈছে সেইবোৰ বাগান ভেলিয়া হয় আৰু বহুত ফুলৰ মানে কোৱালিটি আছে, বহুত আছে। ছিজন ফ্লাৱাৰ, ছিজনত বোলে বহুত ফুলে, যোৱা বছৰো ধুনীয়াকৈ ফুলিছে। আৰু এতিয়া তেখেতসকলে এইফালে বনাই আছে, হোমষ্টে বনাইহে আছে, কমপ্লিট হোৱাগৈ নাই। আৰু তেখেতসকলে যেতিয়াই বন্ধ পায় তেতিয়াই গুচি আহে, কাৰণ চাকৰি কৰা মানুহ সময়ো নাপায়। যিখিনি সময় পায় তেখেতসকলে ইয়াতেই কটায়। কিন্তু ইমান এটা ভাল পৰিৱেশ নহয়, যিসকল আহিছে সেইসকলে দেখিছে। আৰু আমি আজি মানে আহি এনেকুৱা ভাল লাগিছে নহয়, আৰু তেখেতসকলে ইয়াত থাকেহি, সেইটো কাৰণে তেখেতসকলে ইয়াত টেণ্ট আছে দেখিছেনে? এই টেণ্টৰ ভিতৰত থাকিব পাৰে, ধুনীয়াকৈ টেণ্ট পাৰি থৈছে। কোনোবাই ইচ্ছা কৰিলে এতিয়া ইয়াৰ ভিতৰত জিৰণি লওঁ বুলি ক'লে ল'ব পাৰে। আৰু গোটেই তলত মানে ধুনীয়া ঘাঁহনি, ঘাঁহখিনি তেখেতসকলে কাটি থাকে যে, ইমান ধুনীয়া লাগিছে নহয়, একদম দলিচাখিনিত খোজকাঢ়িয়ে ধুনীয়া লাগিছে। আৰু একেবাৰে ঠাণ্ডা পৰিৱেশ, ইমানেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, মানে কিমান ধুনীয়া লাগিছে কি ক'ম, মানে আমাৰ চাই হেঁপাহ পলোৱা নাই, কৈছোঁ নহয়। আজি আমি খুব ধুনীয়া এটা জেগালৈ আহিলোঁ। আমি সদায় ভাবি থাকোঁ ক'ৰবাত এটা খানা খাবলৈ যাম। আজি আমি 4টা পৰিয়াল আহিছোঁ ইয়ালৈ, তাৰ ভিতৰতে আমাৰ 2টা পৰিয়াল গগৈদাহঁতৰ ফেমিলিটোৱে, আমিয়ে আহিলোঁ আৰু মৃগাক্ষীহঁতো ৰাতিপুৱাতে আহিলে। তেহেঁতি আহি মেলি
ফাইনেলি এয়া ইয়াতে আছে আৰু ইমান ভাল লাগিছে চাওক মই আকৌ এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ তাৰ পাছত আমি আমাৰ কাম কৰিমগৈ আৰু পিছত আৰু ভিডিঅ' কৰা নহ'ব সেইটো কাৰণে প্ৰথমে মই দেখুৱাই লৈছোঁ মোৰ মানে বিৰাট পচন্দ হৈছে মই একদম আগফালে পিছফালে গৈ মানে ইমান ভাল লাগিছে এইফালে চাওক এইবোৰ দেখিছেনে এই টাবত যে আছে এইবিলাক দেখিছে কিমান ফুল ৰুইছে এইখিনি ফুলিলে যে এতিয়া কিমান ধুনীয়া লাগিব খুব ভাল লাগিব আৰু যথেষ্ট কষ্ট কৰিছে আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে কিমান কষ্ট কৰিবলগীয়া হৈছে আৰু মানে বন হ'বলৈকে দিয়া নাই তেখেতে এই বনবিলাক ওলাই বুলি কৈছে তাত মানে বন কটা মেচিন দি পেলাই বনবোৰো কাটি থাকে আৰু খুব ধুনীয়া লাগিছে পৰিৱেশটো আমি মানে এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা এটা জেগাত থাকি মানুহৰ এনেও ভাল লাগে মনটো নহয়নে গছ গছনিৰে ভৰি থকা ঘৰবিলাক কিমান ভাল লাগে ঠাণ্ডা ঠাণ্ডা পৰিৱেশ চাওক ইমান ধুনীয়া একদম ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ এইয়া আৰু এতিয়া আমি চাহ খাম চাহ খাবৰ কাৰণে মৃগাক্ষীয়ে ঘৰৰ পৰা এয়া বনাই আনিছে কেক দেখিছে নাই কি ধুনীয়া কেক বনাই আনিছে এইফালে আছে ইডলি বিস্কুট আমি চাহ কাপ খাই লওঁ এইফালে বৌ লাগিয়ে গ'ল মানে খানাৰ কাৰণে নহৰু গুচাবলৈ আৰম্ভ কৰিয়ে দিলে এয়া বৌয়ে আৰু এতিয়া চাহকাপ প্ৰথমে খাই লওঁ আহি পেলাই চাহ একাপ খাওঁ লাগিছেও আমিখিনিয়ে খাই লওঁ আৰু আমাৰ মনালিছাহঁত আহি পোৱাহিয়ে নাই সিহঁতি আহি আছে এইফালে মৃগাক্ষীয়ে ইয়াতে চাহ বনাইছে আৰু পিছফালে ছুইমিং পুল এটাও আছে খুব ধুনীয়া এটা ছুইমিং পুল আছে আৰু এটা কুঁৱা আছে চাওক এইটো দেখিছেনে ইয়াত এতিয়া পদুম ফুলবিলাক আছে এয়া চাওক দেখিছে এইফালে কুঁৱাটোত পানী আছে ইয়াতে পদুম ফুল আছে আৰু ছুইমিং কৰিবৰ কাৰণে এটা ছুইমিং পুল আছে ঠাণ্ডা লাগি যাব আমাৰ ৰঙে সাঁতুৰিব নাজানে তথাপিতো সি নামিছে পানীত ছুইমিং পুলটো দেখি তাৰ নামিবলৈ মন গৈছে এইফালে পৰীক্ষিতে আকৌ সাঁতুৰিব জানে সি পুৰা ভাল পাইছে একদম কেনেকুৱা মানে ফূৰ্তি কৰিছে চাওক সি কি আৰু মনালিছাহঁত এয়া আহি পালেহি আমি বাৰু অথনিয়ে চাহ তাহ খালোঁ মনালিছাহঁতে এয়া চাহ খাই আছে চাহ তাহ খাই উঠি আমি আটাইকেইগৰাকীয়ে লাগি খানাটো বনাব লাগিব আমি প্ৰথমে পাচলিখিনি কাটি ল'লে আৰু পটাপট খানা হৈয়ে যাব বেছি দেৰি নালাগেই বাৰু সেইটো কাৰণে এতিয়া একেলগে আটাইকেইগৰাকীয়ে মিলি আমাৰ মানে পাচলিখিনি ৰেডি কৰি লওঁ এতিয়া মৃগাক্ষী আৰু বৌৱে ৰন্ধা বঢ়া কামত লাগি গ'ল এফালে বৌৱে বনাই আছে লোকেল চিকেন এইয়া কেৰাহীত দেখিছেনে আৰু এইফালে মৃগাক্ষীয়ে বনাই আছে মাছ আৰু আমি দুজনীয়ে পাচলি কাটি আছোঁ এয়া লোকেল চিকেন বনি আছে আৰু কাম কৰি থাকিলে কিবা এটা খাওঁ লাগে বিশেষকৈ একাপ চাহ আমাৰ মেইন ৰান্ধনীৰ বোলে একাপ চাহ খাবলৈ মন গৈছে সেইটো কাৰণে মৃগাক্ষীয়ে আকৌ উঠি গৈ পেলাই এতিয়া এয়া ৰঙা চাহত আদা দি পেলাই চাহ বনাইছে আৰু আমি সকলোৱে বহি লৈ এয়া চাহ খাইছোঁ চাহ একাপ খাওঁ লাগিয়ে থাকে ন আৰু আজি আমাৰ অকণমানিজনীয়ে খুব ভাল পাইছে এইজনী আমাৰ মনালিছাৰ গাভৰু তাই যে ইমান ভাল পাইছে নহয় সদায় বন্ধ ঘৰৰ ভিতৰত থাকি সিহঁতি আজি গোটেইখন মুকলি পাইছে যে ইমানেই ফূৰ্তি পাইছে ল'ৰা ছোৱালীখিনিয়ে খেলিবলৈ বিৰাট ভাল পাইছে আৰু ধুনীয়া ফিল্ড এখন আছে ইয়াত ৰায়ানহঁতে এয়া ক্ৰিকেট খেলি আছে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সদায় মানে যন্ত্ৰৰ নিচিনা বনাই পেলাইছোঁ সিহঁতক আমি ক'লে কি হ'ব মোবাইল নাচাবি টিভি নাচাবি বুলি ক'লে নহ'ব নহয় আমি সিহঁতক ঘৰৰ ভিতৰৰ পৰা ওলাবলৈ নিদিওঁ ধূলি অকণ লাগিলে কওঁ হুলস্থুল কৰোঁ ধূলি লাগিছে বোকা নল'বি বাহিৰলৈ নাযাবি সিহঁতে কি কৰিব আমাৰ দিনত আমি আৰু স্কুলৰ পৰা আহিলোঁ স্কুলততো পাৰোঁ মানে খেলিছোঁ স্কুলৰ পৰা আহি ঘৰত ভাতকেইটা খাই আকৌ লগালগ ওলালোৱে ক'ৰ খেৰ মেজি হওক ধূলি বালি হাবিয়ে বননিয়ে ঘূৰি দিনটো আমাৰ ভাগৰ লাগি যায়গৈ আৰু আবেলি হ'লনে আৰু সন্ধিয়া হোৱাৰ লগে লগে ঘৰ আহি সোমাম ভৰিকেইটা ধুই পঢ়া টেবুলত মা দেউতাৰ ভয়তে পঢ়া টেবুলত বহো যদিও টোপনিয়াই থাকোঁ গতিকে আজি সিহঁতি বিৰাট ভাল পাইছে আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে আমাৰ খানাও হৈ গ'ল ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল আৰু এয়া আমি গোটেইখিনি ধুনীয়াকৈ সজাই লৈছোঁ চব সেউজীয়া দলিচাৰ ওপৰত কলপাত পাৰি লৈছোঁ আৰু আমি আটাইখিনিয়ে ধুনীয়াকৈ বহি লৈ তৃপ্তিৰে এসাঁজ খাইছোঁ আমাৰ বনভোজ ৰেডি এতিয়াতো বনভোজৰ বতৰ গতিকে সকলোৱে বনভোজ খাবলৈ যায়েই আমিও আহিলোঁ আহি ধুনীয়াকৈ আমি মৃগাক্ষীহঁতৰ ঘৰত বনভোজ খালোঁহি
গতিকে আমি পটাপট খাই লওঁ খাই লৈ আপোনালোকক আকৌ লগ পাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে খোৱা বোৱা কৰি হৈ গ'ল আৰু জুলনাখনত বাৰু নুজুলাকে কেনেকৈ যাওঁ হয়নে জুলনাখন দেখি অথনিৰ পৰা জুলনা খেলো খেলো লাগিয়ে আছিলে সেইটো কাৰণে অকণমান জুলনা খেলিলোঁ মেলালে দিয়া আহা চবেই নহয় চবেই একেলগে খালো পলো এতিয়া আমি যাওঁ হয় নাই ভাল লাগিলে হয় নাই এক মিনিট মোৰ গোটেই হেওটা মেওটা ওলাই গৈছে ময়ো জপৰা হৈ আছো ৰান্ধনি আমি হেল্পাৰ আৰু আকাশ ওলাই গৈছে না অলপ দিয়া দিছো দেই যাওঁগে দেই নিকাকি এইফালেতো নোযোৱা চাগে এতিয়া তোমালোকতো অঁ যাওঁগে অঁ ললো ললো এ থাকক দিয়া আকৌ দিয়া আকৌ দিয়া আকৌ দিয়া 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 এসপ্তাহ একদম চুমা দিছে অ দিয়া 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 তুমি মোকো এটা দি দিয়া তুমি মোকো এটা দিয়া মোকো এটা দিয়া দিয়া যাওঁগে দেই আমি যাওঁগে দেই বাই 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 কৰি দিয়া বাই দিয়া মা মা আছে যাওঁগে দেই যাওঁ দেই চবকে কৈছো যাওঁ ভাই ভাই ভাল লাগিলে যাবা নাই বলা বাই 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 ভাল লাগিলে ঘূৰাই দিয়া আমি এফালৰ পৰা আহোঁগে ভাল লাগিলে আকৌ আহিম আৰু মিকাক্ষীহঁতৰ ঘৰৰ পৰা ওলাই আমি অকণমান আগবাঢ়ি আহিছোঁ এইফালে কাৰ্বি আংলং যাব পাৰি আৰু এয়া হৈছে আইঅ'ৰা ৰিজৰ্ট মিকাক্ষীহঁতৰ একেবাৰে ঘৰৰ ওচৰতে আছে আৰু খুব ধুনীয়া লাগিছে ৰাস্তাটো ইমান ধুনীয়া কিন্তু সময় বৰ কম গতিকে আমি বেছি দূৰ নাযাওঁ আজি সঁচাকৈ আমাৰ বিৰাট ভাল লাগিলে খুব ধুনীয়া এটা পৰিৱেশত তৃপ্তিৰে এসাঁজ খালোঁ বহুত দিনৰ পৰা প্লেনটো কৰি কৰি আজি আমি ছাকচেছ হ'লোঁ মই আগতো কৈছোঁ আপোনালোকক আমাৰ এই প্লেনটো বহুত দিনৰ আছিলে আজি মিকাক্ষীহঁতৰ ঘৰত আহি পেলাই আমি এই প্ৰগ্ৰেমটো কৰিব পাৰিলোঁ খুব ভাল লাগিলে আপোনালোকৰ লগত সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ আৰু এইফালে এয়া মাণ্ডু লিখা আছে মাণ্ডুলৈ যায় কিন্তু আন্ধাৰ হৈ আহিলে ৰাস্তাটো বৰ ধুনীয়া লাগিছে ইফালে যাবলৈ মন আছে কিন্তু এতিয়া আমাৰ দেৰি হৈছে সেইটো কাৰণে কেতিয়াবা যদি সোনকালে আহোঁ এইটো ৰাস্তাত কেতিয়াবা যাম আজি আমি ইয়াৰ পৰাই ঘূৰোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ সকলোকে বাই বাই